কৰি RSS নেতা জেললৈ নীৰৱ RSS এয়াই নেকি RSSৰ সততা এয়াই নেকি RSSৰ নৈতিকতা RSSৰ প্ৰশ্ন অখিল গগৈ হিমন্তৰ সোণৰ কাহিনীত কিয় অখিলে গোন্ধ পায় জিতু গোস্বামীৰ 50 লাখ টকা বেংক জালিয়াতি কৰি RSSৰ শীৰ্ষ নেতা অমল বৈশ্য বৰ্তমান কাৰাগাৰত আৰু এই বাতৰি পুন প্ৰথমবাৰৰ বাবে পোহৰলৈ আনিছিল প্ৰাগ নিউজে RSSৰ এগৰাকী শীৰ্ষ নেতাৰ এনে কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ কৃষক নেতা অখিল গগৈৰ প্ৰশ্ন এয়াই নেকি RSSৰ সততা নৈতিকতা মানে RSSৰ পুনবিলাক সব এফালৰ পৰা খোল খাই গৈ আছে সততাৰ নৈতিকতাৰ স্লোগান আইৰা থকা RSSৰ সাধুতাৰ আৰু তপস্যাৰ সদ্মবেগ ধৰি থকা RSSৰ মুখাবিলাক এফালৰ পৰা খোল খাই খাই গৈ আছে এজন মানুহ অমল বৈশ্য ডাঙৰ মানুহ বুলি কয় সেই RSSৰ মানুহজনে কেনেকৈ বেংকৰ টকা লুটি প্ৰবঞ্চনাৰ প্ৰতাৰণাৰ গোচৰত ফ্ৰড হিচাপে তেওঁ প্ৰমাণিত হৈছে বাজেটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 লাখ সোণ দিয়াৰ কথা ঘোষণা কৰিছিল পিছে সোণৰ কাহিনীত অখিলে জিতু গোস্বামীৰ গোন্ধ পাইছে কিয়নো MP জুৱেলাৰ্ছৰ স্বত্বাধিকাৰী জিতু গোস্বামী নহয় নিশ্চয় এই যে সোণৰ আঁচনিখন লৈছে যে 1 তোলা সোণ 1 তোলা সোণ অসমৰ মানুহক দিবৰ কাৰণে নহয় জিতু গোস্বামীক সেইটো এটা গিফ্ট দিছে জিতু গোস্বামীৰ হেৰি আছে নহয় জুৱেলাৰী জিতু গোস্বামী যাতে ঠিকাটো ল'ব পাৰে সদায় হিমন্ত বিশ্বৰ যিমান আপুনি প্ৰজেক্ট পাব সদায় এটা কমিশ্যনৰ অংক থাকে নিজৰ মানুহক কাম কৰাৰ অংক আৰু এই যে সোণৰ যিটো কাহিনী সোণৰ কাহিনীটো হ'ল জিতু গোস্বামী গোন্ধাই প্ৰবঞ্চনাৰ গোচৰত উত্তৰ প্ৰদেশ আৰক্ষীয়ে বিচাৰি থকা জিতু গোস্বামী হিমন্ত বিশ্ব শৰ্মাৰ লগত চাহদৰে ঘূৰি থকাৰ পিছতো কিয় পলাতক জিতু গোস্বামীক বিচাৰি নাপায় অসম আৰক্ষীয়ে লৈ ঘূৰাই নিদি কেনেকৈ টকা আত্মসাৎ কৰিছে আৰু তাৰ কাৰণে কেনেকৈ উত্তৰ প্ৰদেশৰ পুলিচ আহি ইয়াত পাইছেহি কিন্তু অসম পুলিচে জিতু গোস্বামীক দেখা নাই কাৰণ তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ আচলৰ তলত লুকাই আছে বিজেপি নেতা জিতু গোস্বামী RSSৰ শীৰ্ষ নেতা অমল বৈশ্যৰ প্ৰবঞ্চনাৰ কাণ্ডই নৈতিকতাৰ শ্লোগান আওৰাই থকা RSS বিজেপিৰ ভাৱমূৰ্তিত কালিমা সানিলে আৰু সেয়েহে এতিয়া এই বিষয়টোক লৈ ৰহস্যজনক নীৰৱতা বিজেপি RSSৰ ভিডিঅ' জাৰ্নেলিষ্ট ডিডিঅমৰ সৈতে ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ গুৱাহাটী